সৰু সৰু বাচ্চাবোৰ ইয়াতে খেলি থাকে। গোটেই দুৰ্গন্ধময় এৰিয়া, মাস্ক লগাইও কাম কৰা নাই, মাস্কৰ ভিতৰতো মানে একদম বহুত বেয়া গোন্ধ কিন্তু দেই। আজি একে ইমাৰ্জেঞ্চি মুতিবলৈ জেগা নাই, মাইকী মানুহে মতা মানুহে এটা মুতিবলৈ জেগা নাইকি এনেকা এই অৱস্থা। এই ঢলা বজাৰৰ পাখিত যিবিলাক লেট্ৰিন বাথৰুম আছে পাকিটত সোমায়। এইফালে গুচি যায় ভূপেন হাজৰিকা সেতু। ডেট মিনছ এইফালে গৈ থাকিলে আপোনালোকে পাবগে শদিয়া। আৰু আমি এইফালে যদি যিটো ৰাস্তাইদি গৈছো এইফালে পাব পুৰণা ঢলা বজাৰ। স্বচ্ছ ভাৰত অভিযান, এই চেন্টেন্সটো তল পেলাব পৰা এখন ছবি। চাওক ঢলা মথাউৰিৰ কিনাৰ দৃশ্য চাওক। জাবৰ নিষ্কাশন বুলিবলৈ নাম গোন্ধ নাই একো। এই আগৰ ফালে চোৱা ভাইটিটো নাক বন্ধ কৰি আহিছে। ভণ্টি কি বিচাৰিছা তুমি? এইফালে চোৱা ভণ্টি, ভণ্টি এইফালে চোৱা, এইফালে চোৱা। এনেকে দেখা ইমান গোন্ধৰ মাজত সেই তলত ভাইটি এটা আছে, ভণ্টি এজনী আছে। ইয়াত অসংখ্য জাবৰ জোথৰ, এইখিনি গৈ গোটেইখিনি ব্ৰহ্মপুত্ৰত পৰিবগে। আৰু এইফালে আহা তুমি, পৰি যাবা ভণ্টি সেইফালে। প্ৰায় 100 মিটাৰ মান অকল জাবৰে ভৰ্তি হৈ আছে। আমাৰ দুখজনক কথাটো হৈ গ'ল কি, এই ঢলা বজাৰখন এখন আমাৰ ঢলা বজাৰ বুলি বৰ ডাঙৰ এখন, আৰু চৈখোৱা ঘাট বুলি চবত ডাঙৰ হয়। তাতে ইমান ডাঙৰ বজাৰখন থাকি আজি এজন মহিলাই ক'ৰবাত পেচাব কৰিবলৈ বা এজন পুৰুষে পেচাব কৰিবলৈ বা কিবা এটা ক'তো সন্ধান নাই। এইবিলাক চাওক, আপোনালোকে চাওক, ইয়াত কোনোবাই দোকান বনাম কিবা বনাম বুলি কৈ কিনে আজি এইটো এটা লেতেৰা গুদাম বনালে। এই গুদামটো চাফা হ'ব লাগে, আৰু ইয়াক মিউনিচিপালিটি এটা লাগে, এখন আমাৰ গাড়ী লাগে। যে বিধায়ক মহোদয়ক আমি এইটোৱে জনাওঁ যে এইখিনি আপোনালোকে যে অলপমান আমাৰ বজাৰখনক চাওক, অলপমান আমাৰখিনিক চাওক। আমি আজি দোকান পোহৰ কিবা ল'ৰা ছোৱালী ইয়াতে এখন সৰু দোকান দি কিনে খাই আছো বা প্ৰতিপাল কৰি আছো ল'ৰা ছোৱালীক। এইখিনি কাৰণেই মই ক'ব লগা হয়। কেলে ইয়াত কিছুমান ক'লে মানে অভিযুক্ত আহে, কোনোবাই মুতিলে নুমুতিবি ক'লে তাৰ লগত কাজিয়া হ'ব লগায়। এই ল'ৰাটো এইটো ৰাস্তাতে বহুত ল'ৰা ছোৱালী একেবাৰে আপোনাৰ লাওপানীৰ পৰা ইয়ালৈকে ল'ৰা ছোৱালী আমাৰ স্কুলত আহে। কিছুমানে নাক বন্ধ কৰি আহিবলৈ, কিছুমানে মুখ বন্ধ কৰি আহিবলৈ। কিয় কাৰণে? এই লেতেৰাখিনি এইখিনি পেলাবৰ কাৰণে কোনোবাই এজেগা আমাৰ স্থায়ী দিব লাগে, এইখিনি ভাল কৰি দিব লাগে। তেখেতকো আমি কৈছো যে ধন্যবাদ। এই 2টা আঙুলি 10টা আঙুলি আমি আহি গৈ কিনে কৈছো যে আমাক এইখিনি অলপমান চাফা চিকুণ ঢলা বজাৰখন যে উন্নত হওক, ভাল হওক, এইটোৱে ভাবো। আমি এইখিনি এতিয়া নিজে চাফা কৰিলো, কিছুমান টকা লগাই, কিন্তু টকা লগাই তাতো মুতি দিলে কিছুমানে অভিযোগ কৰে। তেতিয়া মই কওঁ যে নহয়, এনেকে নকৰিব, এনেকে আমাক ইয়াত লাগে এটা মানে বাথৰুম লাগে। তাৰমানে কেলে আজি ইমান ঢলা বজাৰখন আপোনালোকে নিজে দেখিছে নহয় জানো? ঢলা বজাৰখন কিমান শাক ক'ত চবকে নম্বৰ 1 আমাৰ ঢলা বজাৰে। লেকিন এই মাইকী মানুহে মুতিব ক'ত, হাগিব ক'ত? সেইটোক এটা সংস্থাপন আমাক দিব লাগে চৰকাৰখনে এইটোৱে অনুৰোধ জনাওঁ। আৰু চৰকাৰখনৰ আমি এই চৰকাৰখন ভাল বুলি ভাবিছো, যে ভালত যদি ভাল আৰু তাত যদি কাল কৰে কি কৰিম, এইটো ভাল হ'ব লাগে। এয়া চাওক মাছৰ বজাৰ। এইফালে এবাৰ ভিউটো দেখুৱাই দিয়া। এখন ঢলা মথাউৰি তিনিআলি মাছৰ বজাৰ। ইয়াত মানে দৈনিক জীৱিকা উপাৰ্জন কৰি খোৱা মানুহৰো বহুতখিনি কষ্ট হৈছে, যিহেতু ইমান জাবৰ জোথৰ। কেনেকৈ 12 ঘণ্টা তেওঁলোকে কাম কৰি কেনেকে বস্তু বিক্ৰী কৰি খায়, এইটো সঁচাকে চিন্তনীয় বিষয়। দাদাৰ পৰা শুনো, দাদা জাবৰবোৰ চাফা কৰিবলৈ আহে নাই? ইয়াততো আমি মানে ইয়াত মানে দিনতে বহি থাকো, 5 ঘণ্টা 6 ঘণ্টা দোকানদাৰী কৰো। ইমান গোন্ধাই মানে কাষ্টমাৰ ইয়াত ৰখিব নোৱাৰে, মানে ইমান গোন্ধাই। বজাৰ কমিটি মানে চাফা কৰা একো নকৰে। আমি এইকেইদিন আগত আমি ইয়াত চাফা কৰাইছিলো। আমি আমাৰ যিমান দোকানীকেইটা আছে ইয়াত 4টা 5টা মিলি কিনে মানে 1500 2000 পইচা উঠাই কিনি তাৰপাছত আমি এইবিলাক এই ওচৰলৈকে মানে জাবৰটো অলপ চাফা কৰালো। ইয়াত মানুহ মানে গৰম দিনত মানে এনেকুৱা গোন্ধাই আছে নকবা। ব্যৱস্থা মানে ইয়াত মানে চব ব্যৱস্থা বেয়া আছে। ইয়াত অকল হাত খোৱা কাটে, আমি হাত খোৱা নিদিওঁ। আমি মথাউৰিৰ ওপৰত আছো, আমি হাত খোৱা নিদিওঁ। বজাৰত তলত লয় ৰাতিপুৱা ইয়াত চব্জি বজাৰ লাগে। ইয়াত মানে যিমান জাবৰ হয় সব ইয়াতে আহি পেলাই ৰাতি দোকান বন্ধ কৰাৰ পাছত তলত যিমান দোকান আছে সব জাবৰ ইয়াতে পেলাই দিয়ে। চবে দোকানী মিলি কিনে আমি চাফা কৰালো। সেইকাৰণে মানে কলো বাহ মাৰি দিলে ভাল হ'ব। এতিয়া আকৌ মুতি আছে, জাবৰ পেলাৱাই আছে, কি কৰিব? উপায় নাইকিয়া হৈ গৈছে। আমাৰ দোকান সিফালে পিছফালে আছে, কিন্তু গোন্ধটো তাৰ লগেই যায়। সেইকাৰণে তো এইটো সকলোৰে অনুৰোধ যে আপোনালোকে পাব্লিকৰ ডিমাণ্ড দেখিছে, মথাউৰিৰ এইটো পাব্লিকৰ অনুৰোধ যে কি ভাল এটা টয়লেট বনাই দিয়ক,
তাৰপিছত জাবৰ পেলোৱা জাগা বনাই দিয়ক, আপুনি তেতিয়া ভাল হ'ব। তাত মুঠৰ একটা ওপৰত বজাৰ টয়লেট লৈ যায়। টয়লেট নাই ইয়াত, এটা টয়লেটো আছিলে তো এইটো জব্দ হৈ গ'ল, সেইকাৰণে মানে টয়লেট ইয়াত লাগে। তাৰপিছত জাবৰ পেলোৱা জাগা বি লাগে, এনেকুৱা পেলালে আৰু মানুহে সেইদিনা জুই লাগি গৈছিলে, সারা বস্তু সব হেৰি জ্বলি গ'ল। অগৰ যদি এই জুইটো সেইফালে আহিলেহেঁতেন চব বৰবাদে হ'লেহেঁতেন। হা, সেইকাৰণে মানে ভালকে ব্যৱস্থা কৰক, বজাৰ কমিটিয়ে এইটো অনুৰোধ আছে। বজাৰ কমিটিয়ে ভাল কৰি দিয়াৰ অনুৰোধ চৰকাৰখনে। তো সকলো ৰাইজৰে মেইন আমাক লাগে এখন গাড়ী আৰু মিউনিচিপালিটি, আৰু লাগে আমাৰ স্থায়ী জেগা দিব লাগে যে জাবৰাখিনি ক'ত পেলাব লাগে। এইটো ইয়াত হ'ব নহ'ব। এজনী আজি একে ইমাৰ্জেঞ্চি মুতিবলৈ জেগা নাই, মাইকী মানুহে মতা মানুহে এটা মুতিবলৈ জেগা নাইকিয়া, এনেকা এই অৱস্থা। এই ঢলা বজাৰখন, ঢলা বজাৰৰ পাখিত যিবিলাক লেট্ৰিন বাথৰুম আছে চব পাকেটত সোমায়। সেই পাকেটত সোমাবলৈ আমাৰ বিধায়ক মহোদয় আৰু আমাৰ মন্ত্ৰী ছাৰেও কৈছো যে এইবিলাক যে এইটো আমাক এই ঢলা বজাৰত দিব লাগে। ইমান ডাঙৰ এখন ছয়খোৱা পঞ্চায়তত এটা যদি লেট্ৰিন বাথৰুম নাই, এটা টয়লেট নাই, কি এখন হেৰি হ'ব কওকচোন? এইটো হ'ব লাগে। আৰু টেণ্ডাৰ বজাৰ যদি হয় তেতিয়াহ'লে এইবিলাক চফা চিজত ৰাখিব লাগিব। খুব সুন্দৰভাৱে কৈছে, কাৰণ ৰাইজৰ দাবী এইটো বহুত পুৰণি এখন বজাৰ। এই বজাৰত আমি আগতেও কৈছো যে বছৰ বছৰ ধৰি তেনেকুৱা ধৰণৰ জাবৰ জোথৰ পেলাই এক দুৰ্গন্ধময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনালোক গোটেই পৰিৱেশটো মই দেখুৱাইছো। মই আশা কৰিছো চৰকাৰে অতি সোনকালেই কিছুমান লক্ষণীয় পদক্ষেপ ল'ব। আৰু এই ভিডিঅ'ত আপোনালোকে ইমান দেৰি ধৈৰ্য সহকাৰে চোৱাৰ বাবে থেংক ইউ ভেৰি মাছ।